पढ़ा है इसके बारे में मैथ में आता है ना कि जब भी अगर किसी को भाई सीधा चलना है तो ये दोनों चीज़ साथ चलनी चाहिए है ना। अगर लेफ्ट लेना है तो भैया राइट वाली चीज़ क्या रुकेगी और लेफ्ट वाली क्या चलेगी। समझ आ गया? ये लो ट्राई करके देखो। लो बेटा फॉरवर्ड लिखा আছে মানে আমি কোনে যাব লাগে সিধা যাব লাগে মানে আগৰে সিধা যাব তেতিয়া আমি কি কৰিম কাৰ্ডখন ৰিড কৰিম ফৰৱাৰ্ড শুনিছা নামটো ফৰৱাৰ্ড মানে আমি কি কৰিম আগলৈ যাব লাগে ঠিক তেনেকৈ আমি बेसिकली चाওক এটা মই নিজে দৰং ডিস্ট্ৰিক্টৰ পৰা বিলং কৰোঁ আৰু আমাৰ সেন্ট্ৰেল গভৰ্নমেণ্টৰ পৰা এটা প্ৰজেক্ট চালু হৈছে অলৰেডি যোনটো পিএমচিৰ স্কিম বুলি কয় যোনটো আমাৰ দৰং ডিস্ট্ৰিক্ট আৰু ওদালগুৰি মিলি মোৰ দেন 20 স্কুলছ আহিছে কিন্তু তাহাতে মানে বিজ্ঞান আৰু আপোনাৰ গণিত আৰু আপোনাৰ টেকনলজি কেনেকৈ আগবাঢ়ি যাব পাৰে সেইটো আমাৰ প্ৰচেষ্টা আছিল আৰু বেসিক্যালি ইয়াতে আমাৰ টেকনলজিৰ ওপৰত দেখুৱাইছে ৰবটিকৰ ওপৰত কি ৰবটিকে মানে বেসিক্যালি যোনবোৰ আমাৰ আদাৰ্স কান্ট্ৰি আছে তাহাতে ৰবটিকৰ ওপৰত কেনেকৈ কাম কৰে আৰু কেনেকৈ উন্নত মানে হৈ আছে কান্ট্ৰিটো সেইটোৱে আমাৰ মানে প্ৰচেষ্টা আছিল বেসিক্যালি Yes, yes, of course. আশাবাদী ইয়াৰ পৰা ছাত্ৰ ছাত্ৰী বহুত উন্নত হ'ব আৰু লাহে লাহে পেৰেণ্টছো বুজি পাব এইটো বহুত ইম্পৰ্টেণ্ট হয় আমাৰ সোসাইটিৰ কাৰণে আমাৰ বেসিক্যালি আমাৰ গাঁও অঞ্চলৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হয় এইটো ৰবটিক প্ৰাইভেট লিমিটেড এইটো দিল্লীৰ হয় অসমত অফিচ আছে গুৱাহাটীত অফিচ আছে বহুত ভাল প্ৰভাৱ পৰিছে আমাৰ অসমৰ মেক্সিমাম পিএমচিৰ আৰু এটিএলৰ স্কুলছৰ কাম আমিয়ে কৰি আছোঁ Yes, আমি বেসিক্যালি যোনটো এটিএল হয় অটল টিংকাৰিং ল্যাব হেতু 2016 পৰা আমি অসমত কাম কৰি আছো হয় yes of course yes মোৰ নাম হয় সিম্পি আম্ফি আমি আহিছো ৰবটিক প্ৰাইভেট লিমিটেডৰ পৰা আমি পিএমচিৰ সন্দৰ্ভত আমি যিখিনি প্ৰধানমন্ত্ৰী যোজনা আঁচনিৰ মতে স্কুলবোৰত যিখিনি কাম কৰিবলৈ দিছে টেকনলজি ৰিলেটেড আমি সেই কামখিনি কৰি আছো বৰ্তমান বহু স্কুলত আপাৰ আসামত কৰি আছো আমি মিডল আসাম লোৱাৰ আসাম আমি বেছিকৈ অল ওভাৰ ইণ্ডিয়াতে আমি কৰি আছো কেন্দ্ৰীয় বিদ্যালয় জৱাহৰ নৱোদয় বিদ্যালয় আৰু ইয়াৰ উপৰিও পিএমচি অহাৰ আগতে আমি অটল টিংকাৰিং লেবত কাম কৰিছো যি অটল টিংকাৰিং লেবত আমি 2016 পৰাই জড়িত এই কামৰ লগত আৰু আমি অল ওভাৰ ইণ্ডিয়া আমি 1000 প্লাস স্কুল আমি এতিয়ালৈকে কভাৰ কৰিছো হেতু কাৰণে আমি পিএমচি টো এই কামখিনি কৰিছো আজি আমি উপস্থিত আছো জংগলপাৰা হাই স্কুল আৰু ইয়াতে জংগলপাৰা হাই স্কুলৰ যিমান ওচৰৰ দৰং ডিস্ট্ৰিক্ট আৰু ওদালগুৰি ডিস্ট্ৰিক্টৰ যিমানবোৰ পিএমচি স্কুল আছে আমি সকলো স্কুলকে আজি আমি ইয়ালৈ আমন্ত্ৰণ জনালো আৰু জনাই আমি ইয়াতে এটা ওয়াৰ্কশ্বপ কণ্ডাক্ট কৰিলো যে পিএমচিত কেনেকুৱা ধৰণৰ টেকনলজিৰ কাম হ'ব বা পিএমচি বুলিয়ে নহয় ষ্টেম এডুকেশ্যনৰ লগত 21st চেঞ্চুৰীৰ লগত জড়িত কিমানখিনি কাম আমি ল'ৰা-ছোৱালীক লৈ আগবঢ়াই লৈ যাব পাৰিম সেই সন্দৰ্ভত আমি বহুতখিনি আজি দেখুৱালো আপোনালোকক আমি দেখাব বিচাৰো সেই বিষয়ে অলপ আমি যেহেতু এটা ওয়াৰ্কশ্বপ চলাই আছো তো সেই কাৰণে আপোনালোকক আমি দেখাব বিচাৰো আপোনালোকে দেখাব পাৰে আমি এটো এজ লিমিট ক'বলৈ গ'লে আমাৰ আমি নাৰ্সাৰীৰ পৰাই আমি ক্লাছ 12 ষ্টুডেণ্টলৈকে আমি শিকাও সকলোখিনি ৰবটিক্স বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ ওপৰত
আমি আশাবাদী আমি যেহেতু এতিয়ালৈকে বহুত কেইখন স্কুল আমি কৰিছোঁ অল অভাৰ ইণ্ডিয়া 1000+ স্কুল কৰিছোঁ আমি বহুত আশাবাদী যে আমাৰ এইখিনি ল'ৰা ছোৱালীয়ে ইয়াৰ পৰা গৈ যদি বহুত দূৰ আগবাঢ়ি যাব পাৰে কেনেকৈ এটা ৰবট কেনেকৈ বনাব পাৰি সেই বিষয়ে ল'ৰা ছোৱালী বহুতখিনি আগবাঢ়ি যাব পাৰে আমি বহুত আশাবাদী প্ৰয়োজন হৈ আছিল নেকি ফাৰ্নিচাৰ যিকোনো ধৰণৰ ফাৰ্নিচাৰেৰে ভৰপূৰ মোহিনী ফাৰ্নিচাৰ্ছ এণ্ড হোম ডেকৰ য'ত আছে ইনষ্টলমেণ্টৰ সুবিধা লগতে পাব আকৰ্ষণীয় অফাৰ সোফা ডাইনিং টেবুল বেড মেট্ৰেছ ৱালপেপাৰ অফিচ ফাৰ্নিচাৰ পেইণ্টিং এণ্ড হোম অট'মেশ্যন মডুলাৰ কিটচেন ইণ্টেৰিয়ৰ ডিজাইনকে ধৰি সকলোখিনি উপলব্ধ গতিকে দেৰি কিহৰ আজিয়ে যোগাযোগ কৰক 9678538081 অথবা 9085595514 নম্বৰত ঠিকনা VIP ৰোড ম্যাগজিন অপোজিট ৰয়েল প্যালেস বিভাগ ভৱন গুৱাহাটী